পলাবাৰী সমষ্টিৰ অন্তৰ্গত বটিয়াপাৰা ৰাজগৈৰহৰ শ্ৰী শ্ৰী শ্যামৰাই মহাপ্ৰভুৰ নৱনিৰ্মিত বিগ্ৰহটো আজি স্থাপন কৰা হয়। এই উপলক্ষে ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰা হয় আৰু তাৰ পিছতে নৱনিৰ্মিত শ্যামৰাই মহাপ্ৰভুৰ বিগ্ৰহ সাংস্কৃতিক শোভাযাত্ৰা কৰি অনায়ন আৰু স্থাপন কৰা হয়। সমান্তৰালভাৱে যথাবিহিত ৰীতি অনুসৰি পুৰণি বিগ্ৰহটো ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয়। তাৰ পিছতেই শ্ৰী শ্ৰী শ্যামৰাই মহাপ্ৰভুৰ সমযজ্ঞ আৰম্ভ হয় আৰু সন্ধিয়া নিমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়। শ্ৰী শ্ৰী শ্যামৰাই মহাপ্ৰভুৰ আজি আমি নতুনকৈ নৱনিৰ্মিত বিগ্ৰহ এটা প্ৰতিষ্ঠা কৰিবলৈ ওলাইছোঁ আৰু আমাৰ প্ৰায় আজি 70 বছৰৰ আগৰ এটা মূৰ্তি আছিল, যিটো আমাৰ মাটিৰে সজোৱা আছিল। সেই মূৰ্তিটো মানে অলপ দুৰ্বল হোৱাৰ, সেয়েহে আমি নতুনকৈ এটা মূৰ্তি ধাতুৰে মূৰ্তি এটা নিৰ্মাণ কৰিছোঁ। সেই আজি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ আমি আৰু সমূহ ৰাইজৰে সহায় সহযোগিতাত আমি এই বিগ্ৰহ প্ৰতিষ্ঠা দিনটো উলহ মালহে আজি উদযাপন কৰিছোঁ। গীতা আমি ভাল পাইছোঁ। ইয়াত সমূহ ৰাইজৰে দান বৰঙণি এই বিগ্ৰহটো নিৰ্মাণ কৰা হৈছে। বটিয়াপাৰা ৰাজগৈৰহৰ শ্ৰী শ্ৰী শ্যামৰাই হৰি মন্দিৰ। ইয়াত প্ৰায় 1000ৰ ওপৰত মানুহ জড়িত হৈছে, প্ৰায় 250 ঘৰ মানে পৰিয়াল আছে ইয়াত। আজি অকল বিগ্ৰহ প্ৰতিষ্ঠাৰ বাকী আমি আনায়ন হ'ল, প্ৰণয়ন হ'ল। আমি যিটো পুৰণা আছিল, আমাৰ বিগ্ৰহ আছিল, সেইটো আজি আমি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ল। সা সন্মানে বিসৰ্জন দিলোঁ আৰু আমি যিটো নতুনকৈ কৰিছোঁ সেইটো সা সন্মানে আমি প্ৰতিষ্ঠা কৰা হ'ল। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে আমি একো কোনো অনুদান পোৱা নাই এতিয়ালৈকে। চৰকাৰৰ এই অনুৰোধ যে আমাৰ ইমান প্ৰায় 100 বছৰ পুৰণা এটা মন্দিৰ, চৰকাৰৰ ফালৰ পৰা কিবা সহায় সাহায্য পৰা নিশ্চয় আমি উন্নত কৰিম বুলি আশা থাকিল। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.